Hi guys, welcome back to my SS Educational blog. আজি পুনৰ আসাম পুলিচ ABUBৰ ৰিটেন এক্সামৰ সহায়ক হোৱাকৈ সাধাৰণ জ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেন্তে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী কিমান চনত স্থাপিত কৰা হয়? এইটোৰ ৰাইট এনচাৰ হ'ব A 1973 চনত। আগতে আহোমৰ ৰাজধানী শ্বিলঙত আছিল। শ্বিলঙৰ পিছত 1973ত দিছপুৰত অসমৰ ৰাজধানী স্থাপিত কৰা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ পূব দিশলৈ বৈ যোৱা নদী নহয়? হুইচ ইজ নট এ ইষ্ট ফ্ল'য়িং ৰিভাৰ অফ ইণ্ডিয়া? সেইটোৰ কাৰেক্ট এনচাৰ হ'ব বি তাপ্তি। ইষ্ট ফ্ল'য়িং ৰিভাৰ্ছ আৰ মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী। And west flowing rivers are Narmada, Tapti, Mahi, Sabarmati and Lone. Next question, ভাৰতৰ সবাতকৈ ওখ পৰ্বত শৃংখটো কোনটো? Highest mountain peak in India is, your correct option is C, Kanchenjunga. Kanchenjunga is the third highest mountain peak in the world and it is located in Sikkim state. Next question, ভাৰতৰ স্থায়ী গৱেষণা কেন্দ্ৰ দক্ষিণ গংগোত্ৰী ক'ত অৱস্থিত? India's permanent research station দক্ষিণ গংগোত্ৰী is located at এইটো এণ্টাৰ্কটিকা মহাদেশত। Correct option is D. Question, in which year was EduSet program launched? কোন চনত EduSet প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছিল? এইটোৰ এনচাৰ ইজ 20 ছেপ্টেম্বৰ 2014 তাৰিখে EduSet প্ৰগ্ৰামটো আৰম্ভ কৰা হৈছিল ইণ্ডিয়াত। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণা? ৰামায়ণ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰা প্ৰথম ব্যক্তি কোন আছিল? এইটোৰ কাৰেক্ট এনচাৰ ইজ মাধৱ কন্দলী। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট নভেল অফ ৰজনীকান্ত বৰদলৈ? ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস কোনটো? এইটোৰ ৰাইট এনচাৰ হ'ব মেৰী জীয়ৰী। মেৰী জীয়ৰী ইজ দ্য ফাৰ্ষ্ট নভেল অফ ৰজনীকান্ত বৰদলৈ। Next question, who is the first Assamese woman to be awarded by the Sangeet Natak Academy? Sangeet Natak Academy পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া মহিলা কোন? এইটোৰ ৰাইট এনচাৰ প্ৰতিমা বৰুৱা পাণ্ডে, ধুবুৰী ডিষ্ট্ৰিক্ট, গৌৰীপুৰৰ পৰা। Next question, the civil disobedience movement led to signing of a pact in 1931. The pact was signed between M.K. Gandhi and Des. Whom? আইন অমান্য আন্দোলনৰ পিছত এটা পেক্টত সাইন কৰা হৈছিল 1931 চনত। সেই পেক্টত মহাত্মা গান্ধী আৰু কাৰ মাজত সাইন কৰা হৈছিল? কোনজন ইংৰাজ বিষয়াৰ মাজত? এইটো ৰাইট এনচাৰ লৰ্ড ইৰউইন। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য ৰেড ফৰ্ট? লাল কিল্লা কোনে সজাইছিল? এইটোৰ কাৰেক্ট এনচাৰ ইজ শাহ জাহান। নেক্সট কুৱেশ্যন, হুইচ মুভমেণ্ট বিগান উইথ দ্য দাণ্ডি মাৰ্চ? লোন যাত্ৰাৰ সৈতে কোনটো আন্দোলনৰ আৰম্ভ হৈছিল? এইটো ৰাইট এনচাৰ হ'ব আইন অমান্য আন্দোলন, চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট। Next question, in which year was শ্ৰীমন্ত শংকৰদেৱা born? শ্ৰীমন্ত শংকৰদেৱে কিমান চনত জন্মগ্ৰহণ কৰিছিল? এইটো ৰাইট এনচাৰ ইজ 1449 আৰু নগাঁৱত জন্মগ্ৰহণ কৰিছিল, নগাঁও ডিষ্ট্ৰিক্ট। Next question, the first movement launched against the British in India was?
ভাৰতত ইংৰাজৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰথম আন্দোলনটো কোনটো আছিল এইটো ৰাইট এনসাৰ হ'ব স্বদেশী মুভমেণ্ট 1905 চনত আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন হুইচ ৱাজ নট ফাউণ্ডেড বাই মহাত্মা গান্ধী তলৰ কোনটো মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা নাই সাবৰমতী আশ্ৰম সেৱাগ্ৰাম আশ্ৰম বিশ্বভাৰতী ফোনেক্স আশ্ৰম এইটো ৰাইট এনসাৰ হ'ব চি বিশ্বভাৰতী বিশ্বভাৰতী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন when was the Indian National Congress formed কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ স্থাপন কৰা হয় এইটো ৰাইট এনসাৰ ইজ 1885 চনৰ 28 ডিচেম্বৰত Next question, by which act was the governance of India passed to the British Crown? কোন আইনৰ মাধ্যমত ভাৰতৰ শাসনভাৰ ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ গুচি যায় এইটো ৰাইট এনসাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 Next question, the first peasant uprising in Assam against the British was known as ইংৰাজৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰথম কৃষক বিদ্ৰোহক কি নামেৰে জনা যায় এইটোৰ ৰাইট এনসাৰ ইজ ফুলাগুৰি আপৰাইজিং ফুলাগুৰি বিদ্ৰোহ নেক্সট কুৱেশ্যন বন্দে মাতৰম was adopted as a slogan for agitation in কিমান চনত বন্দে মাতৰমটো আন্দোলনৰ শ্লোগান হিচাপে কিমান চনত গৃহীত কৰা হয় এইটো ৰাইট এনসাৰ ইজ 24 জানুৱাৰী 1950 নেক্সট কুৱেশ্যন স্বৰাজ এজ এ নেশ্যনেল ডিমাণ্ড was first made by স্বৰাজ ৰাষ্ট্ৰীয় দাবী হিচাপে প্ৰথম কোনে কৰিছিল এইটোৰ ৰাইট এনসাৰ ইজ দাদাভাই নৌৰাজী কলকাতা সেশন অফ কংগ্ৰেছৰ 1906ত এইটো দাবী কৰা হৈছিল নেক্সট কুৱেশ্যন 1942 চনৰ ইংৰাজৰ বিৰুদ্ধে আৰম্ভ হোৱা বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ 1942 ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম এইটো ৰাইট এনসাৰ কুশল কোঁৱৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত নেক্সট কুৱেশ্যন হু অৰ্গেনাইজ মৃত্যু বাহিনী ইন ফাইটিং ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ইন আছাম ভাৰতৰ স্বাধীনতাৰ বাবে যুদ্ধ কৰিবলৈ কোনে অসমত মৃত্যু বাহিনী গঠন কৰিছিল এইটোৰ ৰাইট এনসাৰ ইজ পুষ্পলতা দাস তেওঁ শান্তি বাহিনীও গঠন কৰিছিল অসমত নেক্সট কুৱেশ্যন শিক্ষাৰ অধিকাৰটো কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি এইটো ৰাইট এনসাৰ হ'ব ডি লিগেল ৰাইটছ পূৰ্বতে এইটো ফাণ্ডামেণ্টেল ৰাইট আছিল বৰ্তমান ফাণ্ডামেণ্টেল মৌলিক অধিকাৰৰ পৰা এইটো বাদ দিয়া হৈছে চ' কাৰেক্ট অপশ্যন ইজ ডি নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ এক্স অফিচিঅ' চেয়াৰমেন কোন এইটোৰ ৰাইট এনসাৰ ইজ ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ ৰাজ্যসভা পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথম ভাৰতৰ কোনখন ৰাজ্যত আৰম্ভ কৰা হৈছিল পঞ্চায়তী ৰাজ was first introduced in India in October 1959 in which state the right answer is Rajasthan next question ভাৰতীয় সংবিধানৰ আইন প্ৰণয়নৰ সময়ত নিম্নলিখিত কোনটো আদৰ্শ অন্তৰ্ভুক্ত কৰা হোৱা নাছিল এটো ৰাইট আনসাৰ হ'ব socialism was not included at the time of enactment of the constitution next question hornbill উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত অনুষ্ঠিত হয় in which state
Hornbill Festival is held? এইটো right answer is নাগালেণ্ডত 1 পৰা 10 ডিচেম্বৰ প্ৰতি বছৰে অনুষ্ঠিত হয়। Next question, what is the maximum permissible time gap between two sessions of parliament? The right answer is 6 months. Next question, ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাবলৈ এটা ৰাজনৈতিক দলক অতি কমেও কেইখন ৰাজ্যক স্বীকৃতি পাব লাগে? এইটো right answer হ'ব 4. To be recognized as a national party, a political party must be a recognized party in at least 4 states. Next question, ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বোচ্চ আসনৰ সংখ্যা কিমান? এইটো right answer is 552. 530 জন ৰাজ্যৰ প্ৰতিনিধি, 20 জন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰতিনিধি আৰু 2 জন এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা ৰাষ্ট্ৰপতিয়ে নমিনেটেড কৰা 2 জন ব্যক্তি, টোটেল 552. নেক্সট কুৱেশ্যন, সংসদীয় চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? The most essential feature of the parliamentary form of government is? এইটো right answer হ'ব accountability of the executive to the legislature. অৰ্থাৎ legislatureৰ ওচৰত executive জবাবদিহিতা responsible হ'ব লাগিব। নেক্সট কুৱেশ্যন, প্ৰথম ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হয়? First International Yoga Day was celebrated in? The right answer is 21 June 2015. Next question, the most important source of income for the government of India is? The right answer হ'ব corporation tax, যি পাব্লিক আৰু প্ৰাইভেট কোম্পানীবোৰৰ পৰা সংগ্ৰহ কৰা হয়, যি টেক্স। নেক্সট কুৱেশ্যন, সাহাৰা মৰুভূমিত বলা গৰম, শুকান, ধূলিময় স্থানীয় বতাহজাকক কি নামেৰে জনা যায়? The hot, dry and dusty local wind of the Sahara Desert is known as? এইটো right answer is Sirocco. নেক্সট কুৱেশ্যন, নীতি আয়োগৰ নীতি শব্দটোৰ ফুল মিনিং কি? এইটো right answer is National Institution for Transforming India. আৰু এইটো 5 জানুৱাৰী 2015ত গঠন কৰা হৈছিল নীতি আয়োগ। তলৰ কোনটো খাৰিফ শস্য নহয়? এইটো right answer is C. Autumn and winter seasonত হোৱা ৰাইচ, মাইজ, ব্ৰজ, ৰগী, সয়াবিন, গ্ৰাউণ্ডনাট আদি হ'ল খাৰিফ ক্ৰপছ। And Rabi crops are wheat, barley, peas, gram, mustard, এইবিলাক। নেক্সট কুৱেশ্যন, বাক্সা জিলাখন অসমৰ কোনখন জিলাৰ অংশ লৈ গঠিত হৈছে? এইটো ৰাইট এনচাৰ হ'ব নলবাৰী, বৰপেটা এণ্ড কামৰূপ, আৰু কিছু অংশত দৰঙৰ পৰা লগ লাগিও হৈছে। চ' মেইনলি নলবাৰী, বৰপেটা এণ্ড কামৰূপ। নেক্সট কুৱেশ্যন, কোনটো অক্ষাংশৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মানসমূহ গণনা কৰা হয়? এইটো ৰাইট এনচাৰ ইজ 82.5 ডিগ্ৰী ইষ্ট লংটিটিউড। নেক্সট কুৱেশ্যন, ডায়েগ্ৰ গাৰ্চিয়া দ্বীপখন কোনখন মহাসাগৰত আছে? এইটোৰ ৰাইট এনচাৰ ইজ ইণ্ডিয়ান অচিয়ান, ভাৰত মহাসাগৰত। নেক্সট কুৱেশ্যন, মাটিকালি হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? এইটো ৰাইট এনচাৰ ইজ 7। নাম্বাৰ 1ত আছে ৰাছিয়া, ছেকেণ্ড আছে কানাডা।